হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে সকলোৱে জানা যে এটা এফিডেভিট ডকুমেণ্টছ ওলাব লাগে, কোৰ্টৰ পৰা এফিডেভিট ওলাব লাগে। আৰু সেই এফিডেভিটত কি লিখা থাকে মই এই ভিডিঅ'ৰ থ্ৰুদি জনাবলৈ লৈছোঁ বা দেখাম। ডাইৰেক্ট প্ৰুফ কৰি দেখাই দিম, মানে প্ৰুফ নহয়, মানে ডাইৰেক্ট দেখাই দিম, কাৰণ মোৰ হাতত আছে। মই এইটো প্ৰিণ্ট আউট ওলাই লৈ আহিছোঁ কিহৰ কাৰণে, যে তোমালোকক দেখাবলৈ। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিবা, এই এফিডেভিটখন তোমালোকে কোৰ্টৰ পৰা, তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোৰ্টৰ পৰা বনাব লাগিব। অ'কে, তাৰ কাৰণে মই দেখাই দিম কি লিখা থাকে। আৰু এইটো পুৰণা ষ্টুডেণ্টৰ হয়, পুৰণা ষ্টুডেণ্টে এপ্লাই কৰিছিল 2024 বৰ্ষত, ইয়াতে ডেটো আছে। 2024 বৰ্ষত এপ্লাই কৰিছিল ঈশানোদয়ৰ কাৰণে আৰু এনেকুৱা এফিডেভিট বনাইছিল ইয়াতে। চ' মই দেখাই দিম, অলৰেডি এটা ভিডিঅ' বনাইছোঁ, তথাপিও তাতে জাষ্ট কৈছোঁ আৰু ইয়াতে মই দেখাই দিম। প্লিজ চাবা, আৰু যদি নতুনকৈ আহিছা চেনেলটোত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা। আৰু এটা কথা কওঁ যে তোমালোকে যিখিনি বস্তু লাগতিয়াল এতিয়া বনাই থোৱা, আগষ্টত এপ্লাই কৰিবা, এতিয়াই এপ্লাই নকৰিবা। আৰু এফিডেভিটখন তোমালোকে যেতিয়া এপ্লাই কৰিবা, ঈশানোদয় এপ্লাই কৰিবা, তেতিয়া বনাবা। এতিয়া আগতে বনালে মেবি তোমাৰ নহ'ব পাৰে। যেতিয়া তোমালোকে ঈশানোদয় এপ্লাই কৰিবা তেতিয়া বনাবা, ডেটটো যাতে তোমাৰ যেতিয়া এপ্লাই কৰা তেতিয়া হয়। চ' মই দেখাইছোঁ, প্লিজ মন কৰি ৰাখিবা। আৰু এটা কথা কওঁ, তোমালোকে মেজিষ্ট্ৰেটৰ পৰা ওলাবা, নটাৰী নোলাবা। এই কাগজখন মেজিষ্ট্ৰেটৰ পৰা ওলাবা, যিখন এফিডেভিট ওলাবা মেজিষ্ট্ৰেটৰ পৰা ওলাবা। তোমালোকে এডভকেটৰ তাতে গ'লেও হৈ যাব। যিখিনি লিখা থাকে মই দি দিম বাৰু, আৰু গ্ৰুপতো দি দিম। তোমালোকে গ্ৰুপত জইন হৈ ল'বা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু যদি কাম নকৰে লিংকত, দেন তোমালোকে মোৰ পোষ্টত যাবা, তাতেও পাই যাবা। অ'কে, মই দেখাইছোঁ বাৰু, চাই ল'বা। কাৰণে দুটা পেজ থাকে। ফ্ৰণ্ট পেজত এইখিনি বস্তু লিখা থাকে, ইণ্ডিয়ান নন জুডিচিয়েল যিটো মেইন ষ্টাম্প পেপাৰ হয়, ষ্টাম্প মানে পেপাৰ, এইটো 100 টকীয়া ল'বা। 100 টকীয়া ল'লে ভাল হয়। আৰু মেজিষ্ট্ৰেটৰ পৰা আনিবা, ইয়াতে ষ্টাম্প মাৰা থাকে। মই কাটি দিছোঁ, কিয়নো মেজিষ্ট্ৰেটৰ দেখুওৱা নাই, মই কাটি দিছোঁ। কাটি মই প্ৰিণ্ট আউট ওলাই আনিছোঁ। ইয়াতে ষ্টাম্প থাকিব। ইয়াতে চোৱা, কেণ্ডিডেট ইছ্যুড চাৰ্টিফিকেট ইছ্যুড ডেট, এইবোৰ এভৰিথিং থাকে। এডভকেটে গম পায়। ইয়াতে স্কেনাৰ থাকে, কিউ আৰ স্কেনাৰ থাকে। তাৰপিছত ইয়াতে মেজিষ্ট্ৰেটৰ ছিগনেচাৰ, এক্সিকিউটিভ মেজিষ্ট্ৰেট বৰপেটা আছাম। ইয়াতে চোৱা, ইয়াতে ছিগনেচাৰ কৰিছিল, ছিগনেচাৰ মই উঠাই দিছোঁ, কিয়নো বেলেগৰ ছিগনেচাৰ দেখুৱাটো ভাল নহয়। আৰু ইয়াতে এডভকেটে ছিগনেচাৰ আৰু ডেট লিখি দিয়ে, এডভকেটৰ এইখিনি। আৰু ইয়াতে মেজিষ্ট্ৰেটে কৰে। তাৰেপিছত ছেকেণ্ড পেজত মেইন কাম, ছেকেণ্ড পেজত ইয়াতে এটা ষ্টাম্প মাৰিব, এইটো মেজিষ্ট্ৰেটৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। তাৰপিছত ইয়াতে চোৱা, ইয়াতে তোমাৰ ফাদাৰ নেম, চন অফ তোমাৰ ফাদাৰ নেম, মানে তোমাৰ ককা। অ'কে, ইয়াতে তোমাৰ নাম নহয়, এইটো যিটো এফিডেভিট বনাবা তোমাৰ নামত নহয়, তোমাৰ গাৰ্জেনৰ নামত, তোমাৰ ফাদাৰৰ নামত। অ'কে, চ' ইয়াতে তোমাৰ ফাদাৰ নেম, তোমাৰ ফাদাৰ নেম হ'ব। তাৰপিছত তোমাৰ ফাদাৰ নেমৰ ফাদাৰ মানে মিনছ ককা। তাৰপিছত ভিলেজ, মৌজা, পোষ্ট অফিচ, PS, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ আছিল, হাউলিত আছিল, সেইকাৰণে মই এইখিনি কৰা নাই, ৰিমুভ কৰা নাই বাৰু, তোমালোকে চাই লোৱা। তাৰপিছত ইয়াতে 1 নম্বৰ, that I am the bona fide citizen of India by birth, permanent resident of the above aforesaid address. তাৰপিছত ইয়াতে 2 নম্বৰ, that the deponent means তোমাৰ ফাদাৰ, অ'কে, is the father of candidate name, ইয়াতে candidate name, date of birth, candidateৰ date of birth. আৰু থাৰ্ডত, candidate is not availing any other fellowship or scholarship. অ'কে, ইয়াতে ইণ্ডিকেট কৰা আছে, মানে NSPৰ কথা কৈছে। অ'কে, আদাৰ স্কলাৰশ্বিপ তোমালোকে কৰিব নোৱাৰা বা এপ্লাই নকৰা যে, তাৰে কাৰণে ইয়াতে কৈছে। চ' সেইটো অনলি NSPত, বেলেগ স্কলাৰশ্বিপ, MLA স্কলাৰশ্বিপ, প্ৰাইভেট স্কলাৰশ্বিপ কৰিব পাৰিবা। NSPত অনলি 1 স্কলাৰশ্বিপ, সেইকাৰণে এই এফিডেভিটখন দিয়া হৈছে। যদি তুমি বেলেগ স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত কৰা, দেন 2টা ৰিজেক্ট হ'ব, NSPৰ আণ্ডাৰত 2টা কৰিলে। তাৰপিছত ভেৰিফাইড বাই বৰপেটা, কিয়নো বৰপেটাৰ পৰা ওলাইছে। তাৰপিছত ইয়াতে ছিগনেচাৰ, মানে ডেপনেণ্ট এডভকেটৰ ছিগনেচাৰ। তাৰপিছত ইয়াতে ডেপনেণ্ট মিনছ তোমাৰ ফাদাৰ নেম থাকিব, তোমাৰ ফাদাৰে ইয়াতে ছিগনেচাৰ কৰিব। আৰু এগেইন ইয়াতে মেজিষ্ট্ৰেটৰ পৰা ওলাইছে, যিহেতু মেজিষ্ট্ৰেটে ছিগনেচাৰ, ষ্টাম্প, ডেট মাৰি ইয়াতে তোমাক দিব। এইখন আছিল মেইন এফিডেভিটৰ ফৰ্মেট। চাই লোৱা, মই এগেইন লাগিলে স্ক্ৰীনশ্বট মাৰি লোৱা, তুমি দেখাব পাৰিবা এডভকেটৰ তাতে যেতিয়া যাবা, তোমালোকে দেখাব পাৰিবা। চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, লাগে মই দেখাই দিছোঁ। অ'কে, আৰু এইটো পেজো দেখাই দিছোঁ। চ' প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা, এইটোৱে ৰিকুৱেষ্ট থাকিল। লাইক, কমেণ্ট, শ্বেয়াৰ, এটাতো লাইক এণ্ড শ্বেয়াৰ হ'বই লাগে, ইচ এণ্ড এভৰি ষ্টুডেণ্ট।
চ' মই দেখাই দিছোঁ অ'কে। তো এইখন এফিডেভিট মই দেখালোঁ, তোমালোকৰ লাগে যদি স্ক্ৰীনশ্বট ল'ব পাৰা, আদাৰৱাইজ মই গ্ৰুপত দি দিম। কিয়নো কালি দিম, মই ছানডে দিম। আজি মই ৰাতিপুৱা ভিডিঅ'টো যিহেতু দি আছোঁ, মই ইভিনিং মই গ্ৰুপত দি দিম। এতিয়ালৈকে দিয়া নাই PDF বনাই, কি কি লিখিব লাগে। তোমালোকে এডভকেটৰ তাতেও গ'লে হৈ যাব। জাষ্ট মেজিষ্ট্ৰেটৰ পৰা ওলাবা আৰু যেতিয়া এপ্লাই কৰা, বহুতে সুধি থাকে দাদা মই এতিয়া ওলাম নেকি। চ' মই এইখন কাগজৰ কথা ক'ম, তোমালোকে এতিয়াই নোলাবা। তোমালোকে প্লিজ যেতিয়া কলেজ খোলা হ'ব আগষ্টত, তোমালোকে ঈশানোদয় এপ্লাই কৰিবা। OTR প্ৰথমত বনাবা, তাৰপিছত কলেজ ঈশানোদয় এপ্লাই কৰিবা। চ' তেতিয়া এই এফিডেভিটখন বনাবা। 1 ঘণ্টাৰ কাম, কোৰ্টত যাবা, কোৰ্টৰ পৰা ওলাব পাৰা। আৰু যদি বৰপেটাৰ ষ্টুডেণ্টে চাই আছা, তোমালোকে মুন কমিউনিকেশ্যনত যাব পাৰা। মুন কমিউনিকেশ্যনত গ'লে ইটছ এণ্ড এভৰি ডকুমেণ্টছ তোমালোকে তাৰে পৰা বনাব পাৰিবা। তাৰপিছত এপ্লাইও তাৰে পৰা কৰিব পাৰিবা। বৰপেটা ষ্টুডেণ্টৰ কাৰণে কৈছোঁ, মুন কমিউনিকেশ্যন হাউলি। এইখন আছিল এফিডেভিট। 2টা মেইন পইণ্ট মেজিষ্ট্ৰেটৰ পৰা বনাবা, আৰু যেতিয়া এপ্লাই কৰিবা তেতিয়া এই বস্তু মানে এই কাগজখন বনাবা। অ'কে। আৰু বনফাইড কলেজ বনফাইড যিটো জইনিং কাম চাৰ্টিফিকেট, সেইটোৰ ভিডিঅ' আহি আছে। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে ভাল লাগে। ময়ো ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰোঁ জল্দি। চ' প্লিজ। আৰু NEC স্কলাৰশ্বিপ ৰিগাৰ্ডিঙো ভিডিঅ' আহি আছে। ধৈৰ্য ৰাখা, এভৰিথিং ডিটেইলছত ডিছকাছ কৰিম এক মাহ, জুলাই মাহটো। তাৰপিছত তোমালোকে আগষ্টত এপ্লাই কৰিবা। ঈশানোদয়, NEC, OBC কৰা, যিকোনো স্কলাৰশ্বিপ কৰা আগষ্টত কৰিবা। অ'কে। থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকে আপডেটসমূহ পোৱা। অ'কে। থেংক ইউ এভৰিৱান।